নমস্কাৰ। এইখিনি চতিয়া বৰ নামঘৰ পাত। ইয়াত বহুত বৰষুণ দি আছে, ধাৰাসাৰ বৰষুণ, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। নমস্কাৰ, মই প্ৰদীপ আছোঁ। আপোনালোকক সকলোলৈকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ মই আৰম্ভ কৰিছোঁ। মই পৰহিদিনা বৃহস্পতিবাৰে মই আহিছিলোঁ ইয়াত কিছু কামৰ কাৰণে। আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ মূল প্ৰাদেশিক বৰ নামঘৰ, ইয়াত চতিয়া নামঘৰত মই কিছু কাম কৰিবলৈ আহিছিলোঁ দুদিনৰ কাৰণে। ইয়াত দুদিনত মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো, আৰু আপোনালোকে চাই থাকিব। এইফালে এই বহুত দিনৰ আগত লিখিছিলোঁ, এইটো জিৰণি চৰা। আৰু ইফালে মই ভিতৰত গৈ আছোঁ, ভিতৰত গৈ কৃষ্ণৰাম। এইফালে এইখনে নামঘৰ, ইয়াৰ নামঘৰ। আৰু আমাৰ এই ৰামকা বাপ কেনেকুৱা, ভালনে? ভাল ন? আচ্ছা, কিমান ভাল? এক কেজি হ'ব লাগে ভাল। আচ্ছা, ঠিক আছে। কৃষ্ণ কৃষ্ণ হ'ব। মই এখেতে আমাৰ এই আটা প্ৰভুৰ পুতেক আছিলে, এখেতে নামঘৰটো চলাই আছে। আৰু ইয়াৰ ল'ৰা পৰমানন্দ উপাধ্যায় ঘৰতে আছে। তেখেতে পুতেক আৰু বাপেকে এই আমাৰ প্ৰচাৰ সংঘৰ বৰ নামঘৰৰ প্ৰাদেশিক আশ্ৰমখন চলাই আছে। এখেতক আমাৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ভালধৰণে যেন এই আশ্ৰমখনি ৰাখে আৰু সকলো ভকতে যেন ইয়াত সহযোগ কৰি কামবিলাক কৰি আগবাঢ়ি গৈ থাকে, তাৰ কাৰণে কামনা কৰিছোঁ। মই আৰু কমা আহক। হ'ব, নাই একো নাই। ঘৰৰ কামত কিবা ৰান্ধনি কামত লাগি আছে। আমাৰ কাৰণে যোগাৰ কৰিছে ভাত। আজি মই যোৱাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ কামখিনি অকণমান হ'লেও মই আগবঢ়ালোঁ, আৰু তাৰ কাৰণে আমি যাবলগীয়া হ'ব। তাৰ কাৰণে তেখেতে এনেকৈ ড্ৰেছ পিন্ধি হ'লেও মানে ভাতবিলাক আমাৰ কাৰণে যোগাৰ কৰি আছে। একো নাই বাৰু, হ'ব দেই। কৃষ্ণ। এতিয়া নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। এইফালে কৃষ্ণৰাম। লাইটটো জ্বলাই লওঁ। এইখিনি এইখিনি এয়া নামঘৰ। আৰু এইফালে এইটো গদা। এয়া বহুত দিনৰ আগত মই আঁকিছিলোঁ। শংকৰ চক্ৰ গদা পদ্ম 4টা অঁকা আছে, এইটো গদাটো হয়। আৰু এইফালে পদ্ম, এইফালে শংখ, আৰু এয়া আটা সৰু সেইটো ধুনীয়াকৈ ইয়াত আঁৰি থোৱা হৈছে। আমাৰ এইখিনিয়ে আছিলে আমাৰ আটা প্ৰভু, মেইন গুৰু, পৰম গুৰু, হয়। আৰু ইয়াত কৃষ্ণৰাম, ইফালে দিয়া আছে কৃষ্ণৰাম। আৰু এইখনেই আমাৰ প্ৰাদেশিক বৰ নামঘৰ। আৰু ইয়াতে মই দুদিনৰ কাৰণে কাম কৰিবলৈ আহিছিলোঁ, আৰু আগৰ পৰা মই ভাবি আছিলোঁ, সেইমতে মই আহি কিনি দুদিনৰ কাৰণে এই কামখিনি আগবঢ়ালোঁ। আপোনালোকে চাই থাকিব আৰু মোকো আশীৰ্বাদ দিব। আৰু মই কাম কৰি আছিলোঁ, কাম কৰাৰ মাজতে মই ভিডিঅ'টো তেনেকৈ আৰম্ভ কৰিলোঁ, আৰু গামোচাটো এনেকৈ লৈ মই ভিডিঅ'টো আগবাঢ়িলোঁ। গতিকে আপোনালোকে চাই থাকিব। এতিয়া মই দৰ্জাটো জপাই পিছফালৰ দৃশ্যখন মই দেখুৱাওঁ। আমাৰ শ্ৰদ্ধাৰ এই উজনি খামটিৰ ভকত কৃষ্ণবাব। আজি যোৱাকালি মই কাম কৰোঁতে মই ভিডিঅ' কৰিবলৈ সময় নহ'ল, গতিকে আজিহে সেই পৰিৱেশখিনি দেখুৱাব বিচাৰিছোঁ। তাৰ মাজতে আপোনাক মোৰ ফালৰ পৰা সেৱা আগবঢ়াইছোঁ। ধন্যবাদ। আপোনাৰ যিখিনি কৰ্ম কৰি আছে, মই কালিৰ পৰা দেখিছোঁ, বৰ সুন্দৰকৈ কৰিছে। গতিকে আপোনাৰ এই কৰ্ম সদায় লাগিবলগীয়া, আৰু আমাৰ ভকতৰ ফালৰ পৰা সদায় আপুনি উন্নত হৈ যাওক, আগবাঢ়ি যাওক, এই মোৰ প্ৰভুৰ ওচৰত কামনা। ধন্যবাদ। সেই আশীৰ্বাদী মোৰ যথেষ্ট, আৰু এইখিনিয়ে মই আশা কৰোঁ। আৰু মই এই পৰিৱেশখিনি অকণমান দেখুৱাব বিচাৰিছোঁ।
হয় আশাৰ বৰষুণ আজি এই চতিয়াত বৰষুণ দি আছে। মই ৰাতিপুৱাই এয়া লেট্ৰিন প্ৰস্ৰাৱগাৰৰ কাৰণে বাল্টিনৰ আখৰবিলাক লিখি দিলোঁ। আৰু এটা আছিলে এতিয়া আৰম্ভণি কৰা হ'ল, বাল্টিনটো লেট্ৰিনত লৈ গ'ল। গতিকে এতিয়া মই আতাপ্ৰভুৰ সমাধি ক্ষেত্ৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। যোৱাকালি আমাৰ এই তেলেম শাখাৰ ভকত কেইজনে আহি বহুত কাম কৰি থৈ গ'ল। এইফালে আমাৰ আতাপ্ৰভুৰ ইয়াতে আমাৰ আটা আৰু আইক ইয়াতে পুতিছিলে। ইয়াত স্মৃতি সৌধ ইয়াত বনাই থৈছে ধুনীয়াকৈ। ইয়াত আইৰ সংঘৰ আচাৰ্য মোহনলাল উপাধ্যায় আটাৰ সহধৰ্মিনী সোঁৱৰণী বেদী। প্ৰয়াত চন্দ্ৰমায়া উপাধ্যায় আইৰ পবিত্ৰ সোঁৱৰণী বেদী। জন্ম 1933 চন 3 পুহ, বৈকুণ্ঠী 2010 চন 8 আঘোণ, স্থান খাটোৱাল গাঁও, চতিয়া, বিশ্বনাথ জিলা, অসম। ইয়াত সকলোখিনি এড্ৰেছবিলাক ধুনীয়াকৈ সজাই থোৱা হৈছে। এয়া আটাদেৱ সমাধি ক্ষেত্ৰ। এফালে সমাধি ক্ষেত্ৰ প্ৰয়াত মোহনলাল উপাধ্যায় আটা, প্ৰধান ও প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘ, অসম। জন্ম 1932 চন 18 চন, বৈকুণ্ঠী 2018 চন 31 ফাগুন, স্থান খাটোৱাল গাঁও, চতিয়া, বিশ্বনাথ জিলা। এই আমাৰ এইখনে সমাধি ক্ষেত্ৰ তেনেকৈ সুন্দৰভাৱে ইয়াত সজাই থোৱা হৈছে। ইয়াত টাইলছ ধুনীয়াকৈ ইয়াত থৈছে কৃষ্ণ। এইফালে ইয়াত যিহেতু এই বছৰত এই আটাৰ জন্ম জয়ন্তী ইংৰাজী 1-2 এপ্ৰিল প্ৰতি বছৰে পাতে আৰু এইখিনিতে সকলো ইয়াতে সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ প্ৰাদেশিকৰ ভকত আহিব ইয়াতে তাৰ জন্ম জয়ন্তী পাতিব। তাৰ কাৰণে সকলোখিনি যা যোগাৰ কৰা হৈছে। সকলো ভকতে ইয়াত আহি কিনি কামবিলাক আগবঢ়াই গৈ আছে আৰু ময়ো সেইটো কাৰণে এই নামঘৰৰ মণিকূটৰ কামখিনি মই আগবঢ়ালোঁ। আপোনালোকৰ আশীৰ্বাদ কৰিব আৰু মোক যেন তেনেকৈ এনেবোৰ কামবিলাকত আগবাঢ়িবলৈ আশীৰ্বাদ দিয়ে, তাকে কামনা কৰিছোঁ। কৃষ্ণ। মই এফালে ইয়াৰ পৰা ওলাই গৈছোঁ আৰু ইয়াতে পেচাব পায়খানা কৰিব পৰা সুবিধা যোৱাকালি আমাৰ তেলেমৰ পৰা ভকত আহি সকলোখিনি কাম কৰি থৈ গ'ল। আৰু ইফালে খৰি বহুত খালি তেলেমৰ ভকতসকলে আগবঢ়াই থৈ গ'ল। আৰু এইফালে ইয়াত জিৰণি চৰা আছিলে। এই বহুত দিন হৈ গ'ল আখৰবিলাক, তাৰ কাৰণে অকণমান কিবা কামখিনি আগবঢ়াব নোৱাৰিলোঁ। আৰু এইফালে আৰু আজিৰ ভিডিঅ'টো মই দীঘলীয়া কৰিব বিচৰা নাই। আৰু এইফালে বৰষুণ পৰি আছে, বৰষুণ ৰাতিপুৱাৰ পৰা পৰি আছে। গতিকে মই এইখিনিতে ভিডিঅ'টো চমুৱাই সামৰিব বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে এইখিনি মোৰ কামবিলাকত আগবাঢ়িব পাৰোঁ, তাৰে কামনাৰে কৃষ্ণ সকলোকে